কলিয়াবৰত নৰখাদকৰ আতংক এতিয়াও অব্যাহত আছে। দেখা গৈছে কলিয়াবৰ যি চাহ বাগিচা আছে, চাহ বাগিচা সমগ্ৰ অঞ্চলত এতিয়া কোনো লোক বাহিৰলৈ ওলাবৰ কাৰণে তেওঁলোক ভয় কৰা হৈছে। বিভিন্ন ঠাইৰ পৰা অহা বনভোজকাৰী দল নহা হৈছে ইয়ালৈ, যিহেতু ইতিমধ্যে প্ৰশাসনে বন্ধ কৰি দিছে। কেইবাটাও মন্দিৰ আছে, মন্দিৰলৈ যি যাত্ৰী আহে, ভক্তপ্ৰাণ ৰাইজ আহে, সেয়াও এতিয়া নহা হৈছে বাঘৰ ভয়ত। আৰু দেখা গৈছে যে সমগ্ৰ অঞ্চলত এতিয়া নিশা নহয়, দিনৰ ভাগতো যিকোনো লোক যিকোনো ঠাইলৈ যাবৰ কাৰণে চিন্তা কৰিছে এই সমগ্ৰ কলিয়াবৰ চাহ বাগিচা সমীপৱৰ্তী অঞ্চলত। কেমেৰা ৰাজ্য দেখুৱাব মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰ চাহ বাগিচাৰ সোণাৰী শাখাৰ যি বাগিচা, সেই বাগিচা অঞ্চলত আছোঁ। আৰু ইয়াতো দেখা গৈছে যে ইতিমধ্যে দুজন লোক এই বাগিচাৰ পৰা সন্ধানহীন হৈ আছে, নিৰুদ্দেশ হৈ আছে। তেওঁলোকৰ ইতিমধ্যে এজনৰ কিবা কাপোৰ কানি জংঘলত পাইছে যদি আনজনৰ কোনো ধৰণৰ সন্ধান এতিয়ালৈকে পোৱা নাই। গতিকে যথেষ্ট চিন্তিত হৈ পৰিছে এইসকল লোক। মোৰ সৈতে আছে বাগিচাখনৰ যথেষ্ট সংখ্যক লোক, এগৰাকী মন্দিৰৰ পূজাৰী আছে। মই তেওঁলোকৰ কথা জানিব বিচাৰিম যে কি হৈ আছে ইয়াতে, যিহেতু বাঘৰ কাৰণে আপোনালোকৰ দেখা গৈছে যে সচৰাচৰ যি দিনত মানুহ ওলাই যায় যেনেধৰণে, তেনেকৈ ওলাব নোৱাৰা হ'ল, বাগিচালৈ খৰি আনিবলৈ যাব নোৱাৰা হ'ল, বা আন কাম কৰিবৰ কাৰণে বন বিভাগৰ নিৰাপত্তা ল'বলগীয়া হ'ল। আগতেতো নিৰাপত্তা লৈ কাম কৰিবলগীয়া হোৱা নাছিল, এতিয়া নিৰাপত্তা লৈ কাম কৰে। কি ক'ব? বাঘৰ উপদ্ৰৱ ইয়াত ক্ৰমান্বয়ে আগতকৈ বহুত বেছি বাঢ়ি গৈছে, যিহেতুকে আমি দিনতো ওলাব নোৱাৰোঁ, পাহাৰ যাব নোৱাৰোঁ। আৰু বৰ্তমান গম পোৱা মতে জানিব পাৰিছোঁ যে বাঘে খালে বাসুদেৱ কৰ্মকাৰ বুলি কলিয়াবৰ চাহ বাগিচাৰ এজন লোকক মহিলাগৰাকীক আক্ৰমণ কৰিছে। আমাৰ ইয়াত মানে তচা বুলি নামৰ এজন ল'ৰা, মহাদেৱ তচা, তেওঁ মানে কাপোৰ কানি পালোঁ, মানুহ নাপালোঁ। আজি এসপ্তাহ ধৰি লক্ষীৰাম ভূমিজ নামৰ এজন মানুহ আমাৰ সোণাৰী চাহ বাগিচাৰ বয়সস্থ, তেখেত 70 বছৰমান, তেখেতো নাপাতা হৈ গৈছে, আজি এসপ্তাহ ধৰি নাই। আৰু দিনতেই মই টেঙাবাৰী যাওঁতে মই নিজ চকুৰে বাঘ দেখিলোঁ, মানে ওপৰত ৰবৰবাৰী বাগানত, দিনত 11:30-12 মান বজাত। আৰু দিনৰ ভাগতে আমাৰ সোণাৰী চাহ বাগিচা কলিয়াবৰ বাগান সেমেকা হৈ থাকে বাঘৰ উপদ্ৰৱৰ কাৰণে। ইয়াত মোৰ জ্ঞানেৰে ক'ব বিচাৰোঁ যে বন বিভাগে ইয়াৰ ওপৰত অলপ চকু ৰাখি বাঘকে ইয়াত লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে, যাতে শান্তিপূৰ্ণভাৱে মানুহ বাগানত কাম কৰিব পাৰে। নহ'লে খৰি আনি যাব নোৱাৰে, একো কৰিব নোৱাৰে, ঘৰৰ পৰা ওলাব নোৱাৰে। সন্ধিয়া হ'লে আমি দৰ্জা খিৰিকী লগাই কাম কৰিবলগীয়া হৈছে, বাহিৰত পেচাব কৰিব যাব নোৱাৰি। বহুত ধৰণৰ অসুবিধা হৈ আছে বাঘৰ উপদ্ৰৱৰ কাৰণে। মই মানে ক'লো। বাঘ কেইটা আছে? বাঘটো মই এইখন গাঁৱৰ ল'ৰা, মোৰ নাম শ্ৰী ৰাজেশ গঞ্জু। টেঙাবাৰীত মই অহা যোৱা কৰি থাকোঁ, মন্দিৰলৈ যাওঁ, কেতিয়াবা চাহ খাবলৈ যাওঁ, কেতিয়াবা মোৰ ভাগিন ঘৰ আছে যাওঁ। বাঘ মই নিজে দেখিলোঁ তাত দুটামান, তাৰ ভিতৰত হাতীমূৰা স্থায়ী বাসিন্দা নন কিশোৰ, মানে তাৰ ল'ৰা, আৰু কালেৰ নামৰ এজনৰ ল'ৰা বাঘে নামত ঘেৰি লৈছিলে দুটা বাঘে। তাৰমানে দুটা বাঘ ইফালে থাকে, আমাৰ মাজমজিয়া দুটামান, কলিয়াবৰ বাগান ফালে 2-4টা মান, তেনেকে মেইন ডিভিজনত, তেনেকে মানে ইটো মূৰৰ পৰা সিটো মূৰলৈকে বাঘ আছে। আমি মঠ মন্দিৰো যাব নোৱাৰোঁ, বহুত ধৰণৰ অসুবিধা, ৰাস্তাত দিনত যাব নোৱাৰি। হয়, মোৰ সৈতে এগৰাকী পূজাৰী আছে, যিহেতু ইয়াতে কেইবাটাও মন্দিৰ আছে, হাতীমূৰা মন্দিৰ আছে, ত্ৰিশূলধাৰী মন্দিৰ আছে, কামাখ্যা মন্দিৰ আছে। তালৈ যিসকল যাত্ৰী আহে, এতিয়া যাত্ৰী অহা যোৱাৰ ক্ষেত্ৰত কি ক'ব? যে যথেষ্ট যাত্ৰী কমিছে বুলি আমি গম পাইছোঁ, ভক্তপ্ৰাণ ৰাইজ নহা হৈছে ইয়ালৈ। হয়, ইয়াততো এতিয়া বাঘৰ উৎপাতততো আমাৰ মঠ মন্দিৰত যিমানকেইটা আছে, ত্ৰিশূলধাৰীৰ পৰা আমাৰ হাতীমূৰালৈকে এই সোণাৰী বাগান মন্দিৰত, গতিকে এই মন্দিৰকেইটাত মানুহ একেবাৰে নাইকিয়া হ'ল। আগততো বনভোজ খাবলৈ মানুহ আহে, ত্ৰিশূলধাৰী, হাতীমূৰা,